হাই ভাইমন্দা চাবলৈ আহিলোঁ মাছখোৱাৰ পৰা ধেমাজিলৈ একদম খৰধৰকৈ টিকট কাটিলোঁ জল্দি আৰু প্ৰায় 10-15 মিনিটমান আহি পাইছোঁ আমি 4টা একদম পৰা জোৰকৈ আহিলোঁ আৰু এতিয়া মানুহ অলৰেডি ঘুমালে আমাৰ অকণমান লেট হৈ গ'ল এডভাৰটাইজ চলি আছে এতিয়া যাওঁ তো ভাইমন্দা চাই লওঁ মানে বহুত আশা কৰি আছোঁ চাবলৈ আৰু ভাইমন্দা মানে মুনীন বৰুৱা তেখেতক মই এবছৰ পাইছিলোঁ মোৰ লাগ ভাত মই আবাহন থিয়েটাৰ গতিকে তেখেতৰ বায়'পিকখন চাব লাগিল আৰু জীৱনৰ ফাৰ্ষ্ট টাইম অসমীয়া বায়'পিক এখন চাব লাগিছিল তো চাই পেলাই আমি এনেকৈ লুকাই চুৰ কৰি চিনেমা চাই থকাটো ভাল কথা হৈছে জানো ভাইমন্দা চাই আছোঁ এতিয়া ব্ৰেক দিছে চ' ধেমাজি আমাৰ RR চিনেমা হল ফুল হৈ আছে আৰু চাই ভাল লাগিছে চিনেমাখন বঢ়িয়া এবাৰ দেখাই দিছোঁ অলপ বেগত চাইছোঁ বহুত কেনেকুৱা লাগিছে এতিয়ালৈকে ভাল লাগিছে প্ৰায় কেনেকুৱা লাগিছে চিনেমাখনৰ আগৰ সৰু সৰু ক্লিপকেইটা যে দেখালোঁ আৰু চিনেমাখন চোৱাৰ পাছত এটা কথা স্পষ্টকৈ বুজিলোঁ সেই সময়ত যদি হিয়া দিয়া নিয়া চিনেমাখনৰ কাৰণে মুনীন বৰুৱা ছাৰে সংগীত শিল্পী চিলেক্ট কৰাত কেনেবাকৈ ভুল কৰিলেহেঁতেন তেতিয়াহ'লে জুবিনদাৰ যি অমৰ সৃষ্টি হিয়া দিয়া নিয়াৰ টাইটেল ছঙৰ পৰা আদি কৰি সেই গীতকেইটা জন্মই নহ'লহেঁতেন চিনেমাখন চাই থাকোঁতে ইমানেই বেছি ভাল লাগিলে যে কেতিয়া শেষ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ আৰু বিশেষকৈ চিনেমাখনৰ কাহিনীৰ চিত্ৰনাট্য সংলাপ আৰু কাহিনীটো ইমান সুন্দৰকৈ সজাই তুলিছে শশাংকৰ চমিদাৰে খুব সুন্দৰ লাগিছে চাই আৰু যিসকলে মুনীন বৰুৱা ছাৰৰ বিষয়ে সম্পূৰ্ণকৈ নাজানে তেওঁলোকে সেই ভাইমন্দাৰ চৰিত্ৰটোক চাবলৈ আহিলে বহুত কথা জানিব পাৰিব আৰু বহুত ভাল পাব চাই আৰু মোৰ সৌভাগ্য বুলি ক'ব লাগিব বিশেষকৈ মই আবাহন থিয়েটাৰত থাকোঁতে মুনীন বৰুৱা ছাৰক লগ পাইছোঁ চিনেমাখন চাম বুলি ভাবি আছিলোঁ যদিও আজি হঠাতে প্লেন হৈ গ'ল সেইকাৰণে খৰধৰকৈ আমি আহিব লগা হ'ল আৰু ইয়াৰ পাছতে আহি আছে ৰবিদাৰ ৰুদ্ৰ আৰু দাদাৰ ৰুদ্ৰ চিনেমাখন ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম বুলি বহুত বেছি আশা কৰি আছোঁ ফাইনেলি আমি হলৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু চাওকচোন আমাৰ ধেমাজি টাউনখন পূৰা শূন্য হৈ আছে ৰাতি এখনেই মাত্ৰ দোকান খোলা আছে ইয়াতে কিবা এটা খাই আৰু ধুনীয়াকৈ ঘৰলৈ যাওঁ এতিয়া আৰু বাকী একো নকওঁ চিনেমাখন সঁচাকৈ চাবলৈ আহক অসমীয়া চিনেমা আৰু অসমীয়া বুলি নহয় বহুত বেছি ভাল হৈছে চিনেমাখন আৰু নেক্সট আমি ৰুদ্ৰ চাবলৈ আহিম ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ আহিম বুলি ভাবি আছোঁ এতিয়া সময় কেইটা বাজিলে ক'ত ইতিমধ্যে 12টা বাজি পাৰ হৈ গ'ল মই জাষ্ট ঘৰ আহি পালোহি আৰু মোলৈ ভাত সজাই থৈ দিছে ধুনীয়াকৈ ভাতকেইটা খাই লওঁ শেষত আকৌ এবাৰ কৈছোঁ জুবিনদাৰ হিয়া দিয়া নিয়াৰ সেই চিৰসেউজ হামিংটো এতিয়াও কাণত বাজি আছে আৰু আমি ৰাস্তাত আহোঁতে গোটেই বাটটোত চিঞৰি আহিছোঁ ভাল লাগিল